মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 14 নম্বৰ অধ্যায়ৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ সমাধান এই ভিডিঅ'ত কৰিম। এই ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াত 1 নম্বৰ প্ৰশ্নটোত কৈছে মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱা বস্তু পায়? মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱা বস্তু পায়? ইয়াৰ আমাৰ উত্তৰ হৈছে মানুহে আন প্ৰাণীৰ পৰা পোৱা খোৱা বস্তুবোৰ হ'ল মাছ, মাংস, কণী, গাখীৰ, দৈ, মাখন, ক্ৰীম, ঘিউ, মৌ ইত্যাদি। এইবোৰ কি হয় মানুহে আন প্ৰাণীৰ পৰা পায়। তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল পশুপালন মানে কি? পশুপালন হ'ল মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে, যেনে গাখীৰ আৰু খেতিৰ বাবে গৰু পোহে, কণী আৰু মাংসৰ বাবে হাঁহ কুকুৰা পোহে ইত্যাদি। কুকুৰ, ঘোঁৰা, গাধ আদি জন্তু মানুহে পোহে। এইদৰে প্ৰাণী পোহাকে কি বুলি কোৱা হয়? এইদৰে প্ৰাণী পোহাকে পশুপালন বুলি কোৱা হয়। অৰ্থাৎ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে, যেনে গাখীৰ আৰু খেতিৰ বাবে গৰু পোহে, কণী আৰু মাংসৰ বাবে হাঁহ কুকুৰা পোহে ইত্যাদি। কুকুৰ, ঘোঁৰা, গাধ আদি জন্তু মানুহে পোহে। এইদৰে প্ৰাণী পোহাকে পশুপালন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পশুপালনত কি কি বিষয়ত মন দিব লাগে? তো পালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে, চাফ চিকুণকৈ ৰাখিব লাগে, বেমাৰ হ'লে চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে। এইবোৰ কাম কৰিব লাগে। পশুপালন কৰোঁতে আমাৰ এইবিলাক বিষয়ত বহুত মন দিব লাগে। কি কি বিষয় আছিল? পশুপালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে, চাফ চিকুণকৈ ৰাখিব লাগে, বেমাৰ হ'লে চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে। এইখিনি আছিল খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া আমি গ নম্বৰ প্ৰশ্নটো চাওঁ। আমাৰ 2 নম্বৰত দুটাই প্ৰশ্ন আছিল ক আৰু খ। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰ প্ৰশ্নটোত কৈছে 3ৰ ক নম্বৰ, চামৰা ক'ৰ পৰা তৈয়াৰ কৰা হয়? চামৰা গৰু ম'হ মৰিলে গাৰ ছালবোৰ এৰুৱাই শুকোৱা হয়, ছালৰ পৰা চামৰা বনোৱা হয়। অৰ্থাৎ যিবিলাক গৰু ম'হ যিবিলাক মৰে সেইবিলাকৰ পৰা কি কৰে, সিহঁতৰ ছালবোৰ এৰুৱাই ৰ'দত শুকুৱাই তাৰপিছত ছালৰ পৰা চামৰা বনোৱা হয়। এইখিনি আছিল ক নম্বৰ। এতিয়া আমি খ নম্বৰটো চাম। খ নম্বৰ প্ৰশ্নত কৈছে ঊণ সূতা ক'ৰ পৰা হয়? ঊণ সূতা ভেড়া ছাগলীৰ নোমৰ পৰা ঊণ সূতা পোৱা যায়। এইটো হ'ল উত্তৰ। ভেড়া ছাগলী যিবিলাক আছে সেইবিলাকৰ নোমৰ পৰা ঊণ সূতা পোৱা যায়। এতিয়া আমি 3ৰ গ নম্বৰটো চাওঁ। 3ৰ গ নম্বৰ প্ৰশ্নটোত কৈছে এৰী, মুগা, পাট সূতা ক'ৰ পৰা হয়? তো এৰী পলুৰ লেটাৰ পৰা এৰী সূতা পোৱা যায়, মুগা পলুৰ লেটাৰ পৰা মুগা সূতা পোৱা যায়, পাট পলুৰ লেটাৰ পৰা পাট সূতা পোৱা যায়। তো এই তিনিটা বস্তুৰ পৰা পোৱা যায়। এইবিলাক আচলতে আমাৰ কি এৰী পলুৰ পখিলাৰ পৰা আমাৰ কি হয়, পখিলাই লেটা বান্ধে, সেই লেটাৰ পৰা কি কৰা হয় এৰী পলুৰ সূতাবোৰ পোৱা যায়, এৰী সূতা। মুগা পলুৰ তেনেকৈ পোৱা যায় আৰু পাট পলুৰো তেনেকৈ পোৱা যায়। এতিয়া আমি ঘ নম্বৰটো চাওঁ। ঘ নম্বৰ প্ৰশ্নটোত কৈছে কুকুৰে বস্তু কেনেদৰে চিনি পায়? তো কুকুৰে কেনেদৰে বস্তু চিনি পায়? উত্তৰ হ'ল গোন্ধৰ সহায়ত কুকুৰে বস্তু বা আন প্ৰাণীক বিচাৰি উলিয়াব পাৰে। সিহঁতৰ নাকেৰে ঘুঙি সিহঁতে কি গন্ধৰ সহায়ত আন প্ৰাণীক সিহঁতে বিচাৰি উলিয়াব পাৰে। নাইবা যেনেকৈ পুলিচে কুকুৰ ব্যৱহাৰ কৰিলে কি হয়, মানুহৰ কাপোৰ কানি এইবিলাক যদি থাকে সেই কাপোৰ কানি সুঙাই দিলে সেই মানুহজনক বিচাৰি উলিয়াব পাৰে। তেনেকৈ সিহঁতৰ নাকৰ গোন্ধৰ সহায়ত কি কৰিব পাৰে, সিহঁতে বস্তুবোৰ বিচাৰি উলিয়াব পাৰে। 4 নম্বৰ প্ৰশ্নত কৈছে 4ৰ ক নম্বৰ, মীন পালন কি? আমি পুখুৰীত মাছ জীয়াই পোহো, ইয়াকে মীন পালন বুলি কোৱা হয়। নাইবা মানুহে পুখুৰীত মাছ জীয়াই পোহাকে মীন পালন বুলি কোৱা হয়। এইখিনি আছিল মীন পালন। অৰ্থাৎ মানুহে কি কৰে, পুখুৰীত কি কৰে, সিহঁতে মাছৰ যিবিলাক সৰু সৰু মাছ আছে সেইবোৰ এৰি দিয়ে আৰু বহুদিন পালন কৰাৰ পিছত সেইবোৰ ডাঙৰ দীঘল হয়। এনেদৰে মাছ পোহাকে কি বুলি কোৱা হয়? মীন পালন বুলি কোৱা হয়। এতিয়া আমি 4ৰ খ নম্বৰ প্ৰশ্নটো চাওঁ। 4ৰ খ নম্বৰ প্ৰশ্নটো হৈছে পশু চিকিৎসক কাক বোলে? ইয়াৰ উত্তৰ হ'ল প্ৰাণীৰ বেমাৰ চিকিৎসা কৰা চিকিৎসকক পশু চিকিৎসক বোলে। যিবিলাক ডক্টৰে কি কৰে, পশুবিলাক চিকিৎসা কৰে, অৰ্থাৎ প্ৰাণীৰ বেমাৰ হ'লে চিকিৎসা কৰে, সিহঁতক পশু চিকিৎসক বুলি কোৱা হয়। এতিয়া গ নম্বৰ প্ৰশ্নটো চাওঁ।
গ নম্বৰ প্ৰশ্নটোত কৈছে চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। উত্তৰ হ'ল চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল জোতা আৰু বেগ। এই দুটা আছিল চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ উদাহৰণ। ঘ নম্বৰ প্ৰশ্নটো কৈছে কেঁচুৱে মাটি কেনেদৰে সাৰুৱা কৰে। উত্তৰ হ'ল কেঁচু মাটিত থাকে, ই পচা বস্তু খাই মাটি সাৰুৱা কৰে। অৰ্থাৎ কেঁচুবিলাকে কি থাকে, মাটিত থাকে, মাটি খাই খাই সিহঁতে বা পচা বস্তু খাই সিহঁতে মাটিখিনি সাৰুৱা কৰি দিয়ে। এতিয়া আমি উঙ নম্বৰ প্ৰশ্নটো চাওঁ। উঙ নম্বৰ প্ৰশ্নত কৈছে আন প্ৰাণীবোৰে মানুহক কেনেদৰে সহায় কৰে। ইয়াৰ উত্তৰ হ'ল আন প্ৰাণীবোৰ যেনে কাউৰী, শগুন, শিয়াল, কুকুৰ আদি প্ৰাণীবোৰে আৱৰ্জনা খাই পৰিষ্কাৰ কৰি পৰিৱেশ ভাল কৰি ৰখাত প্ৰাণীবোৰে এনেদৰে সহায় কৰে। অৰ্থাৎ এইবোৰ প্ৰাণীয়ে সিহঁতে আৱৰ্জনা লেতেৰা বস্তু সিহঁতে খাই কি কৰে, পৰিৱেশটো নিকা কৰি ৰাখে বা পৰিষ্কাৰ কৰি ৰাখে, সিহঁতে আৱৰ্জনা আঁতৰায়। তো এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম। 5 নম্বৰ প্ৰশ্নত কৈছে কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা আঁতৰায়। কাউৰী, শগুন, শিয়াল, কুকুৰ আদি প্ৰাণীবোৰে আৱৰ্জনা আঁতৰায়। এইবিলাক প্ৰাণীয়ে কি কৰে, লেতেৰা বস্তু বা আৱৰ্জনা টাইপৰ বস্তু সেইবোৰ খাই কি কৰে, সিহঁতে আৱৰ্জনাবোৰ আঁতৰায়। কি আছিল, কাউৰী, শগুন, শিয়াল, কুকুৰ আদি প্ৰাণীবোৰে আৱৰ্জনা আঁতৰায়। এতিয়া 6 নম্বৰ প্ৰশ্ন হৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া বা এইটো চিন দিব দিছে। গাখীৰ পুষ্টিকৰ আহাৰ হয় নে নহয়। গাখীৰ পুষ্টিকৰ আহাৰ হয়, এইটো শুদ্ধ। তাৰপিছত মুগা সূতা কিছুমান পখিলাৰ পৰা হয়, নহয়, এইটো হ'ব কিছুমান পখিলাৰ পৰা হয়। ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে, নোৱাৰে, এইটো হ'ব পাৰে। বনৰীয়া জীৱ জন্তু মানুহে ৰক্ষা কৰিব লাগিব, নালাগে, এই দুটাৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আমাৰ 9 নম্বৰত কৈছে উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰ বিপদ হ'ব, নহ'ব। উদ্ভিদ নাথাকিলে মানুহ জীয়াই নাথাকে, প্ৰাণীবোৰ জীয়াই নাথাকে, গতিকে ইয়াত কি হ'ব, উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰ বিপদ হ'ব, এইটো শুদ্ধ। তো ভিডিওটো আজি ইমানতে সামৰিছোঁ। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।